ছাত্ৰ ছাত্ৰীসকল আগৰ পাঠত আমি দ্বিঘাত সমীকৰণ বৰ্ণনামূলক প্ৰশ্নৰ পৰা কেনেদৰে দ্বিঘাত সমীকৰণ গঠন কৰোঁ বা কৰিব পাৰোঁ সেই বিষয়ে আমি অধ্যয়ন কৰিলোঁ। এই পাঠত আমি দ্বিঘাত সমীকৰণসমূহৰ সমাধানৰ এটা প্ৰণালীৰ বিষয়ে আলোচনা কৰিম। 4.2 অনুশীলনীৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণ সমাধান, সলিউশ্যন অফ কোৱাড্ৰেটিক ইকুৱেশ্যন বাই ফেক্টৰাইজেশ্যন, এই পাঠটো আমি আলোচনা কৰিম আজি। পাঠটোত তোমালোকে দেখিছা যে উৎপাদকীকৰণ, উৎপাদক বিশ্লেষণ প্ৰণালী, এই বিষয়ে তোমালোকে নৱমমান শ্ৰেণীত পাই আহিছা। কেনেকৈ এটা দ্বিঘাত বহুপদক উৎপাদক বিশ্লেষণ কৰিব পাৰি সেই বিষয়ে যিহেতু শিকি আহিছা, গতিকে ইয়াত আমি সেই শিকি অহাখিনি ইয়াত কামত লাগিব। গতিকে আমি উৎপাদকীকৰণ প্ৰণালীৰ সমাধানৰ প্ৰথম প্ৰশ্নটো হাতত লৈছোঁ। 1 নম্বৰ প্ৰশ্নটো। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে x² - 5x - 10 is equal 0। ইয়াক আমি উৎপাদক বিশ্লেষণ যদি শূন্যটো নাই বুলি ভাবোঁ তেতিয়া দ্বিঘাত বহুপদ হয়। গতিকে তাক আমি উৎপাদক বিশ্লেষণ আগতে শিকিছিলোঁ। তেতিয়াহ'লে আমি প্ৰথমতে কাম কি কৰিব লাগে বা মনত পেলাওঁ যে x² লগত যিটো সাংখ্যিক মান আছে, এইটো x² আগত একো সংখ্যা আমি দেখাত নাই, অৰ্থাৎ ইয়াত 1, ইয়াৰ সাংখ্যিক মান হ'ব 1, আৰু শেষৰ যিটো xৰ ওপৰত 0 ঘাত তাৰ সাংখ্যিক মান হ'ল 10। গতিকে আমি প্ৰথম 1 নম্বৰ ষ্টেপটোৱে হ'ল যে 1 পূৰণ 10, তাৰ মানটো হ'ব 10। এইটো হ'ল 1 নম্বৰ ষ্টেপৰ কাম। আমাৰ ইমানতে শেষ হৈছে। তোমালোকে এইটো নিশ্চয় বুজি পাইছা যে দ্বিঘাত বহুপদটোৰ দ্বিঘাত যিটো ৰাশি আছে তাৰ লগত থকা সাংখ্যিক মান আৰু শূন্য ঘাত থকা যিটো চলক তাৰ যিটো সাংখ্যিক মান, অৰ্থাৎ ধ্ৰুৱক ৰাশিটোৰ মানক আমি পূৰণ কৰিম। 1 পূৰণ 10 সমান 10 হ'ল। ইয়াৰ পিছতে আমি 10ক কি সংখ্যা পূৰণ কৰিলে আমি 10 হয় তাক আমি বিচাৰ কৰোঁ। 1 পূৰণ 10, অৰ্থাৎ 1 আৰু 10 পূৰণ কৰিলে 10 হ'ব। তেনেকৈ আমি চাওঁ 2 পূৰণ 5 10 হ'ব। ইয়াৰ বাহিৰে আৰু উৎপাদক তাৰ নাথাকিব, অৰ্থাৎ ইয়াৰ উৎপাদক হ'ব 1, 2, 5 আৰু 10, এইকেইটাই হ'ব তাৰ উৎপাদক। গতিকে তাৰ আমি উৎপাদক প্ৰথম বাছি উলিয়াম, যিটো আমি প্ৰথম কামটো হ'ল x² সাংখ্যিক মান আৰু ধ্ৰুৱক পদক পূৰণ কৰি যিটো মান পালোঁ তাৰ আমি এনেকৈ বিশ্লেষণ কৰি চাম কি উৎপাদক হয়। ইয়াৰ পিছত মাজত থকা যিটো সাংখ্যিক মান, মাজত থকা সাংখ্যিক মানটো হ'ল -3। আমি যদি অকল 3 বুলি ভাবোঁ, 3টো আমি কেনেদৰে পাম? 5 এই দুটা উৎপাদকৰ পৰা আমি উলিয়াব লাগিব। আমি 1 আৰু 10, 2 আৰু 5, অৰ্থাৎ 1ৰ লগত 10 যোগ কৰি বা 10ৰ পৰা 1 বিয়োগ কৰি আমি 3 পাব নোৱাৰিম। পিছৰ ৰাশিটো যদি চাম, 2ৰ লগত 5 যোগ কৰিলে আমি 3 নাপাম, কিন্তু 5ৰ পৰা যদি 2 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি 3 পাম। গতিকে আমি 5ৰ পৰা 5 আৰু 3 এই দুটা সংখ্যা ল'ব লাগিব। গতিকে 5 আৰু 2 এই সংখ্যাটো, সেই সংখ্যা দুটা আমি 3 পাম। আমি কেনেকৈ পাম? বা যোগত পাম বা বিয়োগত পাম, এইটো আমি বাছি লৈ যে 5ৰ পৰা 2 বিয়োগ কৰিলে আমি সংখ্যাটো 3 পাম। যিটো সংখ্যাটো আগত 3 আছে, গতিকে আমি ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন দিব লাগিব, সৰু সংখ্যাটোৰ আগত যোগ চিন দিব লাগিব। অৰ্থাৎ বিয়োগ 3 আমি কেনেকৈ পাম? -5 + 2, অৰ্থাৎ -3 =-5 + 2, অৰ্থাৎ -5ৰ পৰা +2 কৰিলে, যোগ কৰিলে আমি -3 পাম। গতিকে আমি তাক তেনেকৈ বিশ্লেষণ কৰিম। x²
minus 5x plus twice x minus 10 is equal 0 এইটো নিশ্চয় বুজি পাইছে এইটো সমীকৰণৰ চিন দিব লাগিব আৰু যেহেতু ইয়াত x থকাৰ কাৰণে আমি 3 উলিয়াইছিলোঁ এইটো মাইনাছ 28x থকাৰ কাৰণে আমি ইয়াত x লগাই দিলোঁ এতিয়া আমি এই দুটাত প্ৰথম দুটা ৰাশিত কমন থকা পদটো আমি বাছি ল'লোঁ x ইয়াত থাকিব তেতিয়া x minus 5 আৰু এই দুইটাতে যেটো twice x minus 10 মানে 2 into 5 হৈ আছে আমি 10 মানে 2 into 5 হৈ আছে গতিকে ইয়াত আমি 2 ইয়াত এটা আছে যদিও আমি দেখাত নাই লুকাই আছে পাদক হৈ পেলাই গতিকে আমি তাক 2 ল'ব পাৰিম গতিকে প্লাছ 2 কমন ল'লোঁ তেতিয়া x minus 5 is equal 0 এতিয়া এই ৰাশিটো বিশ্লেষণ কৰাৰ পিছত ইয়াত মুঠতে দুটা ৰাশিত দুটা পদযুক্ত এটা ৰাশি হ'ল দুটা গতিকে ইয়াত এই দুইটা ৰাশিতে দুইটা পদতে x minus 5 টো যেহেতু আছে গতিকে আমি x minus 5 টো কমন ল'ম x minus 5 তেতিয়া ইয়াৰ x minus 5 টো কমন ল'লে ইয়াত থাকিব x আৰু ইয়াত থাকিব প্লাছ 2 is equal 0 গতিকে আমাৰ উৎপাদক বিশ্লেষণ ইতিমধ্যে হৈ গৈছে কিন্তু আমি ইয়াৰ মূলবিলাক উলিওৱা নাই এতিয়া আমি দুটা সংখ্যাৰ পূৰণফল 0 কেতিয়া হ'ব আমি যদি বিচাৰ কৰোঁ তেতিয়াহ'লে দেখিম যে হয় সংখ্যা যিকোনো এটা 0 যদি হয় তেতিয়াহ'লেহে দুটা সংখ্যাৰ পূৰণফল 0 হ'ব পাৰে গতিকে ইয়াত আমি কোনটো 0 হয় নাজানো গতিকে আমি ধৰি ল'ম যিকোনো এটা 0 গতিকে আইডাৰ x minus 5 is equal 0 গতিকে তাৰ পৰা আমি পাম x is equal 5 or x plus 2 is equal 0 the x is equal minus 2 এইটো নিশ্চয় বুজি পাইছা minus 5 টো সমান চিহ্নৰ সমাতে লৈ গ'লে প্লাছ 5 হ'ল আৰু প্লাছ 2 সংখ্যাটো সমান চিহ্নৰ সমাতে লৈ যোৱাত মাইনাছ সংখ্যা হ'ল এটাকে নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান 5 আৰু 2 বা 2 আৰু 5 লিখিব পাৰিবা এইটো হ'ব উত্তৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে twice x squared plus x minus 6 is equal 0 ইয়াতো আমি কৰি চাওঁ 2 6 পূৰণ কৰিলে হ'ব 2 into 6 is equal 12 এক নম্বৰ ষ্টেপ শেষ হ'ল 2 নম্বৰ ষ্টেপত আমি 12 উৎপাদক বিশ্লেষণ কৰিম 1 পূৰণ 12 তাৰপিছতে ক'ম 2 পূৰণ 6 তাৰপিছতে কৰিম 3 পূৰণ 4 আৰু ইয়াৰ উৎপাদক নাই আৰু 12 পূৰণ 1 হ'ব বা এইকেইটা বাকীকেইটা লিখিলে আমি একেকেইটা উৎপাদকেই পাম গতিকে ইয়াত ইমানতে শেষ হৈছে এতিয়া মাজৰ ৰাশিটোৰ মান যিহেতু 1 আছে x মানে ইয়াত সাংখ্যিক মান 1 গতিকে আমি 1ৰ মানটো উলিয়াব লাগিব এতিয়া আমি যদি চাওঁ 12ৰ লগত 1 যোগ কৰিলেও আমি 1 নাপাম b কৰিলেও নাপাম তেনেকৈ 6ৰ লগত 2 যোগ কৰিলেও নাপাম আৰু b কৰিলেও নাপাম কিন্তু 3 আৰু 4ৰ পৰা আমি যদি b কৰোঁ 4 বা 3 যদি আমি b কৰোঁ তেতিয়াহ'লে 1 পাব পাৰিম গতিকে 1 মানে হ'ল 4 আৰু 3 এই সংখ্যাকেইটা ল'ব লাগিব যেহেতু ইয়াত প্লাছ 1 আছে গতিকে আমি ডাঙৰ সংখ্যাৰ আগত যোগ চিন হ'ব লাগিব আৰু সৰু সংখ্যাৰ আগত বিগ চিন দিব লাগিব গতিকে 4 minus 3 গতিকে আমি ইয়াত তেনেকৈ যদি বিশ্লেষণ কৰি চাওঁ twice x squared minus 4x plus 4x minus 5x minus 6 is equal 0 তেতিয়া আমি এই দুইটাত কমন লওঁ 2 আছে আৰু x আছে তেতিয়া ইয়াত থাকিব x plus 4 আৰু এই দুইটা সংখ্যাটা আমি দেখিলোঁ যে 5x মাইনাছ আছে আৰু মাইনাছ 6 আছে দুইটা সংখ্যাতে মাইনাছ চিন এটা আছে কমন গতিকে আমি মাইনাছ চিনটো কমন ল'লোঁ আৰু দুইটা সংখ্যাতে 3 আছে কমন গতিকে ইয়াত x থাকিব আৰু প্লাছ 6 হ'ব যিহেতু
আমি মাইনাছটো কমন ল'লোঁ, গতিকে ইয়াত প্লাছ চিনটো থাকিব। অৰ্থাৎ আমি যদি ইয়াক পূৰণ কৰি ভাঙি দিওঁ তেতিয়াহ'লে আগৰ সংখ্যাটো পাম। -3ৰে এক্সক পূৰণ কৰিলে -36 হ'ব, -3ৰে সেইটো 2 হ'ব আৰু এইটো 2 হ'ব, -3ৰে প্লাছটো পূৰণ কৰিলে -6 হ'ব, -3ৰে প্লাছটো পূৰণ কৰিলে -6 হ'ব, ইজ ইকুৱেল 0 পাৰিব লাগিব। গতিকে আমি এতিয়া এই আগৰ গোটেই ইয়াত আমি কওঁ লওঁ x+2, যদি ইয়াত থাকিব (2x) প্লাছ -3 ইজ ইকুৱেল 0। এতিয়া আইডাৰ x+2 ইজ ইকুৱেল 0, এটাকে x ইজ ইকুৱেল -2 or 2x - 3 is equal 0, 2x is equal -3 পালে +3 হ'ব, এটাকে x ইকুৱেল হ'ব 3/2। গতিকে নিৰ্ণয় সমাধান হ'ব -2 আৰু 3/2। আমি দেখিলোঁ দুইটা সমীকৰণটো আমি দেখিলোঁ, দ্বিঘাত সমীকৰণবিলাক সমাধান কৰিবলৈ যাওঁতে ইয়াৰ সমাধান সংখ্যা দুটা ওলাইছে। গতিকে ইয়াৰ এই দুটা যিটো সমাধান ওলাইছে তাক সমীকৰণটোৰ মূল বা বীজ বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটোত √2x² + 7x + 5√2 is equal 0। ইয়াত আমি আগৰ দৰে √2 আৰু 5√2 পূৰণ কৰিব লাগিব। √2 × 5√2 পূৰণ কৰিলে আমি মান পাম হ'ল √2ৰে পূৰণ কৰিলে 2 হ'ব, গতিকে 5 হ'ব, 5 × 2 মানে 10 হ'ব। এতিয়া 10ৰ পৰা আমি যদি বিশ্লেষণ কৰোঁ 1 × 10, 2 × 5, মাজৰ ৰাশিটোৰ মান যিহেতু 7 আছে, 7 আমি এই প্ৰথমটো উৎপাদকৰ পৰা নাপাম, গতিকে 2 আৰু 5ৰ পৰাই পাম, 2 আৰু 5ৰ পৰা পাম। যিহেতু +7 আছে, গতিকে 2টো প্লাছ হ'ব লাগিব আৰু 5টো বা 2 আৰু 5 দুয়োটাই প্লাছ হ'ব লাগিব, গতিকে 2 + 5, 7 = 2 + 5। গতিকে আমি ইয়াত যদি বিশ্লেষণ কৰোঁ √2x² + 2x + 5x + 5√2 is equal 0। এতিয়া 2 মানে কিমান পাম আমি? 2 √2 × √2, অৰ্থাৎ দুটা √2 পূৰণ কৰিলে 2 হ'ব। তেনেকৈ 3 মানে হ'ব √3 × √3, বা দুটা বৰ্গমূল থকা ৰাশি যদি একে ৰাশি পূৰণ কৰা হয় তেতিয়াহ'লে সেই ৰাশিটো বৰ্গমূল নাইকিয়া হয়, স্কোৱাৰ হয়। গতিকে আমি 2 মানে √2 আছে বুলি ধৰি ল'ব লাগিব। গতিকে ইয়াত 2 মানে হ'ল √2 × √2x, গতিকে এই দুইটাতে √2টো কমন আছে, গতিকে √2 কমন ল'লোঁ আৰু x কমন ল'লোঁ। তেতিয়া ইয়াত থাকিব x প্লাছ √2 থাকিলে, আৰু এই দুইটাত আমি কমন পাম 5, আৰু ইয়াত থাকিব তেতিয়া x প্লাছ √2 ইজ ইকুৱেল 0। এতিয়া আমি আগৰ দৰে কমন লৈ চাম, x প্লাছ √2 দুইটাতে আছে, আৰু ইয়াত থাকিব √2x প্লাছ 5 ইজ ইকুৱেল 0। এতিয়া আইডাৰ x প্লাছ √2 ইজ ইকুৱেল 0, এটাকে x ইকুৱেল -√2 or √2x plus 5 is equal 0, √2x is equal -5, এটাকে x equal -5/√2। গতিকে সমাধান হ'ব, এটাকে নিৰ্ণয় সমাধান। -√2 আৰু √5/2।
এনেদৰে আমি সমীকৰণ সমাধান কৰিব পাৰিম 4 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ আমি 4 নম্বৰ প্ৰশ্নটোত টুৱাইছ এক্স স্কোৱাৰ মাইনাছ এক্স প্লাছ 1/8 ইজ ইকুৱেল 0 ইয়াত যেহেতু আমি দেখিলোঁ ভগ্নাংশ আছে ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে ভগ্নাংশ থাকিলে ভয় খোৱা যেন অনুভৱ ভগ্নাংশ আৰু ৰুট থাকিলে বৰ্গমূল চিন থাকিলে ভয় খোৱা যেন অনুভৱ হয় আমি এই ভগ্নাংশ নাইকিয়া কৰি এক দ্বিঘাত সমীকৰণৰ ৰূপত প্ৰকাশ কৰাৰ পিছত সমাধান কৰিব পাৰিম গতিকে ভগ্নাংশ নাইকিয়া কৰাৰ এটা বুদ্ধিয়ে হ'ল ভগ্নাংশ থাকিলে আমি টুৱাইছ এক্স স্কোৱাৰ তলত থকা সংখ্যা অৰ্থাৎ হৰ এক্সৰ তলত থকা সংখ্যা অৰ্থাৎ হৰ আৰু 1ৰ হৰ এই তিনিটা হৰৰ আমি লসাগু ল'লোঁ টুৱাইছ এক্স স্কোৱাৰ তলত আছে 1 এক্সৰ তলতো আছে 1 আৰু 1ৰ তলতো 8 আছে গতিকে 1 1 আৰু 8ৰ লসাগু হ'ব 8 এতিয়া আমি ভগ্নাংশ সৰলীকৰণ নিয়মেৰে আমি সৰল কৰিম 1ৰে 8ক হৰণ কৰিলে 8 বাৰ যাব 8ৰে 2ক পূৰণ কৰিলে 16 হ'ব 16 এক্স স্কোৱাৰ হ'ব ইয়াত তেনেকৈ 1ৰে 8ক হৰণ কৰিলে 8 হ'ব 8 ইনটু এক্স হ'ব মাইনাছ চিন আছে মাইনাছ 8 এক্স হ'ব আৰু 8ৰে 8ক হৰণ কৰিলে 1 হ'ব 1ৰে 1ক পূৰণ কৰিলে 1 হ'ব ইজ ইকুৱেল 0 ইয়াৰ পিছত আমি 8ৰে ইয়াকো পূৰণ কৰোঁ ইয়াকো যদি পূৰণ কৰোঁ তেতিয়া ইয়াত 8ৰে 8ৰে কটাত যাব আৰু 8ৰে 0ক পূৰণ কৰিলে 0 হ'ব অৰ্থাৎ 16 এক্স স্কোৱাৰ মাইনাছ 8 এক্স প্লাছ 1 ইজ ইকুৱেল 0 এতিয়া ইয়াৰ পৰা আমি সমাধান কৰিবলৈ আগৰ প্ৰচেছ মতে পদ্ধতি মতে যদি আগবাঢ়োঁ 16 পূৰণ 1 16 হ'ব 1 পূৰণ 16 2 পূৰণ 8 2 পূৰণ 8 আৰু 4 পূৰণ 4 এনেকৈ আমি কৰিব পাৰিম এইখিনি যিহেতু তোমালোকে নৱমানৱ শ্ৰেণীত শিকি আহিছা মই এইটো অংক গোটেইখিনি নকৰাকৈ তোমালোকে কৰি দিছোঁ মাজৰ সংখ্যাটো যিহেতু বিয়োগ 8 আছে -8 গতিকে আমি তাক কৰিম ইয়াত কৈছোঁ 16 এক্স স্কোৱাৰ মাইনাছ 4x প্লাছ 1 ইজ ইকুৱেল 0 এই দুইটাত আমি কমন চাওঁ ইয়াত যেহেতু 16 আছে ইয়াত 4x আছে গতিকে 4x এটা কমন আছে 4xটো কমন ল'লে ইয়াত থাকিব 4x মাইনাছ 1 এই দুইটা সংখ্যাৰ ক্ষেত্ৰত আমি চাওঁ প্ৰথমটো সংখ্যাত মাইনাছ আছে পিছৰ সংখ্যাটোত প্লাছ আছে যেহেতু আমি প্ৰথম সংখ্যাত মাইনাছ আছে গতিকে আমি মাইনাছটো কমন লওঁ তেতিয়া আৰু দুইটা সংখ্যাতে কমন আছে 1 গতিকে আমি 1টো কমন লওঁ তেতিয়া ইয়াত থাকিব 4x আৰু এই প্লাছ চিনটো তেতিয়া বদলি হ'ব -1লৈ পৰিৱৰ্তন হ'ব গতিকে ইয়াত আমি আগৰ দৰে যদি চাওঁ 4x - 1 আৰু 4x - 1 ইজ ইকুৱেল 0 এতিয়া আইডাৰ 4x - 1 ইজ ইকুৱেল 0 এটাকে x ইকুৱেল মই চমুকৈ কৈ দিছোঁ 1/4 or 4x - 1 is equal 0 এটাকে x ইকুৱেল 1/4 এটাকে নিৰ্ণয় সমাধান হ'ব 1/4 আৰু 1/4 প্ৰশ্নটো হ'ল উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা তাত উদাহৰণ 1ত যিকেইটা সমস্যা দিছিলে সেই সমস্যাকেইটা আমি এবাৰ চাই লওঁ উদাহৰণ 1 তলৰ অৱস্থিতি কেইটাৰ গাণিতিকভাৱে প্ৰদৰ্শন কৰা ইয়াত গাণিতিকভাৱে প্ৰদৰ্শন কৰি শেষত এটা সমীকৰণ উলিয়াই থৈছে উদাহৰণ 1ত x² - 45x + 324 = 0 আৰু উদাহৰণ যিটো 2টোত ইয়াত মানটো উলিয়াই থৈছে x² - 55x + 750 = 0 এই দুটা সমস্যা আমি সমাধান কৰিব লাগে
এই সমস্যাকেইটা আমি সমাধান কৰিবলৈ আগবাঢ়িছোঁ প্ৰথমটো উদাহৰণ 1ত দিয়া আছে 2 নম্বৰ প্ৰশ্নটোত যে x স্কোৱাৰ minus 45 x plus 324 is equal 0 আমি সমস্যাটো সমাধান কৰিবলৈ যদি যাওঁ তেতিয়া x স্কোৱাৰৰ সাংখ্যিক মানে 324ক 324ক পূৰণ কৰিলে 324 হ'ব গতিকে আমি 324ৰ বিশ্লেষণ কৰি চাওঁ তাত কিহে তাৰ উৎপাদক কি উৎপাদক হ'ব পাৰে প্ৰথম আমি দুই উদাহৰণ কৰিলোঁ 162 হ'ল পিছত দুই উদাহৰণ কৰিলোঁ 81 হ'ল 3 উদাহৰণ কৰিলোঁ 27 3 উদাহৰণ কৰিলে 9 আৰু 3 উদাহৰণ কৰিলে 3 অৰ্থাৎ 2 2 3 3 3 3 অৰ্থাৎ 2 দুটাত আৰু 3 চাৰিটা আমি যদি চাওঁ 45 ওলাব লাগে 45টো আমি কেনেকৈ ওলাই চাওঁ 2 2 4 4 3 12 3 12 3 12 গুণ 36 এতিয়া 36ক যদি 3 3 9 থাকিব 9 36ক 9ৰে যদি পূৰণ কৰোঁ তেতিয়াহ'লে 45 হ'ব 36 into 9 36 into 9 324 and 36 plus 9 is equal 45 হ'ব গতিকে আমি তেনেদৰে বিশ্লেষণ কৰোঁ যিহেতু মাইনাছ আছে আমি মাইনাছ দিব লাগিব -36 -9 গতিকে আমি ইয়াক তেনেকৈ কৰি চাওঁ x স্কোৱাৰ -36x -9x plus 324 is equal 0 এই দুইটাতে কমন থাকিব x ইয়াত থাকিব x -36 আৰু এই দুইটাতে যেহেতু প্ৰথমতে মাইনাছ আছে আমি -9টো কমন ল'লোঁ গতিকে x -36 থাকিব ইয়াত প্লাছটো মাইনাছ হ'ব ইজ ইকুৱেল 0 এইটো 9 into 36 মানে 324 কাৰণ আমি পাই থৈছোঁ 9 into 36 মানে 324 গতিকে এই দুইটাত আমি কমন পাম x -36 আৰু x -9 is equal 0 it is either x -36 is equal 0 x equal 36 or x -9 is equal 0 x is equal 9 গতিকে নিৰ্ণয় সমাধান হ'ব 36 আৰু 9 নিৰ্ণয় সমাধান 936 দুই নম্বৰ উদাহৰণটোত দিয়া আছিলে x স্কোৱাৰ -55x plus 750 is equal 0 ইয়াক আমি আগতে 750ৰ বিশ্লেষণ কৰি চাওঁ 750 2ৰে হৰণ যাব 3 7 5 এবাৰ 3ৰে হৰণ যাবনে চাওঁ 1 2 5 এতিয়া 5ৰে হৰণ যাব নেকি গতিকে 750ৰ বিশ্লেষণ কৰি চাওঁ 2 3 5 5 5 ইয়াৰ মাজৰ ৰাশিটোৰ মান 55 আমি চাওঁ 2 3 গুণ 6 6 5 30 আৰু 5 5 25 অৰ্থাৎ 55টো ওলাব 30 আৰু 25ৰ পৰা ওলাব 2 into 3 into 5 30 আৰু 5 into 5 25 এতিয়া তাৰ পৰা মাইনাছ যেহেতু ওলাব লাগে গতিকে -30 -25 তেতিয়া -55 হ'ব আমি তাক তেনেকৈ বিশ্লেষণ কৰোঁ x স্কোৱাৰ -30x -25x
প্লাছ 750 ইজ ইকুৱেল 0। এই দুইটাতে কমন থাকিব এক্স, এক্স মাইনাছ 30, আৰু এই দুইটাতে যিহেতু প্ৰথমতে মাইনাছ আছে আমি মাইনাছটো কমন ল'লোঁ 25। 25ৰ লগত 30 পূৰণ কৰিলে যিহেতু 750 হয়, গতিকে ইয়াত থাকিব 30 ইজ ইকুৱেল 0। তাত এক্স মাইনাছ 30 কমন ল'লোঁ, আৰু হ'ব এক্স মাইনাছ 25 ইজ ইকুৱেল 0। আইডাৰ এক্স মাইনাছ 30 ইজ ইকুৱেল 0, এক্স ইকুৱেল 30 হ'ব, or এক্স মাইনাছ 25 ইজ ইকুৱেল 0, গতিকে এক্স ইকুৱেল হ'ব 25। এটাকে নিৰ্ণয় সমাধান। নিৰ্ণয় সমাধান হ'ব 25, 30। এইটো হ'ব এনচাৰ। 3 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182। ইয়াত আমি সংখ্যা দুটা ধৰি ল'ব লাগিব আগৰ দৰেই। এটা সংখ্যা আমি এক্স ধৰিব লাগিব, এটা সংখ্যা এক্স ধৰিলেও আমি বাকী সংখ্যাটো উলিয়াব পাৰিম। গতিকে আমি ধৰি লৈছোঁ, ধৰা হওক বুলি লিখিবা। ধৰোঁ এটা সংখ্যা এক্স। আমি এটা কথা লক্ষ্য কৰিব লাগিব যে দুটা সংখ্যা, এটা সংখ্যা আমি ধৰি ল'লোঁ নাজানো মান, আৰু এটা সংখ্যা 6 পূৰণ কৰিলে 12 হ'ব। যে এটা সংখ্যা আমি নাজানো, এইটো এ বুলি ধৰিছোঁ, এ আৰু এটা সংখ্যা পূৰণ কৰিলে 12 হ'ব। তেতিয়া এৰ মানটো আমি যদি উলিয়াওঁ, এ ইকুৱেল কিমান হ'ব? 12 ডিভাইডেড বাই 6। গতিকে দুটা সংখ্যাৰ পূৰণফল 12, তাৰে এটা এ হ'লে আনটো কিমান তাৰ উলিয়াবলৈ হ'লে আমি এৰ মানটো উলিয়াবলৈ হ'লে যিটো সংখ্যা দিয়া আছে সেই দিয়া থকা সংখ্যাটোৰে হৰণ কৰিব লাগিব। এতিয়া আমি এই কথাটোকে ইয়াত খটুৱাওঁ যে দুটা সংখ্যাৰ গুণফল দিয়া আছে 182। এটা সংখ্যা যদি গুণফল মানে পূৰণফল বুজাইছে, এটা সংখ্যা যদি এক্স হয়, এটাকে আনটো সংখ্যা হ'ব 182 ডিভাইডেড বাই এক্স। এই সূত্ৰটোৰ মতে হ'ব। এটা সংখ্যা এক্স, ইয়াত এ ধৰিছোঁ, এটা সংখ্যা এক্স, আনটো সংখ্যা দি থোৱা আছে। তেতিয়া আনটো সংখ্যা মান উলিয়াবলৈ হ'লে আমি এটা সংখ্যা এক্স ধৰি থৈছোঁ, এইটো মানে 6ৰ নিচিনা। তেতিয়া আনটো সংখ্যা উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? যিটো দি থোৱা আছে, দি থোৱা সংখ্যাটোৱে হৰণ কৰিব লাগিব। গতিকে এটা সংখ্যা আমি ধৰি ল'লোঁ এক্স, গতিকে আনটো সংখ্যা হ'ব 182 ডিভাইডেড বাই 6। ইয়াৰ পিছত প্ৰশ্নমতে দিয়া আছে যে সংখ্যা দুটাৰ সমষ্টি হ'ল 27। সমষ্টি অৰ্থটো হ'ল যোগফল। গতিকে প্ৰশ্নমতে এই দুটা সংখ্যাৰ যোগফল হ'ব 27, অৰ্থাৎ এক্স প্লাছ 182 ডিভাইডেড বাই এক্স ইজ ইকুৱেল 27। ইয়াক আমি সমাধানৰ পদ্ধতিৰ মতে যদি বাঢ়োঁ, এক্স লসাগু হ'ব, তেতিয়া আগৰ গোটেই হ'ব এক্স স্কোৱাৰ প্লাছ 182 ইজ ইকুৱেল 27। এইটো নিশ্চয় বুজি পাইছা আগতে ভগ্নাংশ সৰলীকৰণৰ মতে। এতিয়া আমি প্ৰত্যেককে এক্সে পূৰণ কৰিলোঁ, ইয়াক এক্সে পূৰণ কৰিলে এক্সে কটাকটি যাব, গতিকে এক্স স্কোৱাৰ প্লাছ 182 আৰু এফালে এক্সটো থাকি যাব, 27 এক্স হ'ব। এতিয়া আমি প্ৰামাণিক ৰূপলৈ যদি আনো, তেতিয়া হ'ব এক্স স্কোৱাৰ 27 এক্সটো মাইনাছ 27 এক্স হ'ব প্লাছ 182 ইজ ইকুৱেল 0 হ'ব। এতিয়া আগৰ দৰে আমি সমাধান কৰিবলৈ আগবাঢ়োঁ। 182 আমি বিশ্লেষণ কৰি চাব লাগিব।
9 1 7 13 যেহেতু ইয়াৰ আগত সংখ্যা নাই ইয়াক 91 ঘন যোৱা সংখ্যা 2 পিছত মৌলিক সংখ্যা আৰু নাই 7ৰ আগত 2 আৰু 7ৰ মাজত গতিকে 7 কৰিলে 13 বাৰ যাব গতিকে আমি 27টো পাম 7 আৰু 2 14 আৰু ইফালে 13 গতিকে 14 আৰু 13ৰ মাজত আমি 27 পাম যেহেতু -27 আছে -27 ইকুৱেল -14 -13 গতিকে আমি তেনেকৈ পাম আমি কৰিবলৈ যাওঁ x² -14x -13x plus 182 is equal 0 x common lolo x minus 14 আৰু দুইটাতে আমি মাইনাস কমন ললো 13 এত থাকিলে x minus 14 is equal 0 হ'ব আমি ইয়াৰ পৰা যদি চাওঁ x minus 14 কমন আহিব আৰু x minus 13 is equal 0 হ'ব এতিয়া either x minus 14 is equal 0 এটাকে x equal 14 or x minus 13 is equal 0 এটাকে x equal 13 হ'ব এটাকে সংখ্যা দুটা উলিয়াবলৈ গৈছিল আমি এটাকে সংখ্যাকেইটা উত্তৰ লিখিম এটাকে সংখ্যা দুটা হ'ব 13 আৰু 14 এটো উত্তৰ লিখিব লাগিব